আজিৰ আমাৰ প্ৰথম কুৱেশ্যনটো হ'ব অসম চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত অসম আন্দোলনৰ ছাত্ৰ নেতাসকলে গঠন কৰা নতুন ৰাজনৈতিক দলটোৰ নাম কি? অৰ্থাৎ অসম চুক্তি যেতিয়া স্বাক্ষৰিত হৈছিল 1985 চনত, ইয়াৰ পিছত এই ছাত্ৰ নেতাসকলে এটি নতুন ৰাজনৈতিক দল গঠন কৰে। সেই ৰাজনৈতিক দলটোৰ নাম কি আছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, অসম গণ পৰিষদ। অসম চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত অসম গণ পৰিষদ দলটো গঠন হয়। নেক্সট কুৱেশ্যন, লোকসংগীতত আগবঢ়োৱা অৱদানৰ বাবে 1991 চনত পদ্মশ্ৰী সন্মান লাভ কৰা শিল্পীগৰাকী কোন আছিল? অসমৰ প্ৰতিমা বৰুৱা পাণ্ডে 1991 চনত পদ্মশ্ৰী সন্মান লাভ কৰে। তেখেতে বিশেষকৈ গোৱালপৰীয়া লোকগীতত আগবঢ়োৱা অৱদানৰ বাবে এই সন্মান লাভ কৰে। সেয়েহে আমাৰ ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, প্ৰতিমা বৰুৱা পাণ্ডে। নেক্সট কুৱেশ্যন, ভাৰতৰ কাগজী মুদ্ৰাৰ 500 টকীয়া নোটত কিহৰ চিত্ৰ সন্নিৱিষ্ট কৰা আছে? অৰ্থাৎ ভাৰতৰ যি 500 টকীয়া নোট আছে ইয়াত কিহৰ চিত্ৰ অংকন কৰা আছে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, ৰেড ফৰ্ট। লালকিল্লাৰ ছবি ভাৰতীয় 500 টকীয়া মুদ্ৰাত আছে। নেক্সট কুৱেশ্যন, আমাৰ জীৱন নামৰ আত্মজীৱনীখন কোনে লিখিছিল? আমাৰ জীৱন এখন বাংলা ভাষাৰ আত্মজীৱনী আছিল আৰু এইখন কোনে লিখিছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, ৰামসুন্দৰী দেৱী। ৰামসুন্দৰী দেৱীয়ে আমাৰ জীৱন নামৰ এই আত্মজীৱনীখন লিখিছিল। নেক্সট কুৱেশ্যন, মণিৰাম দেৱানে চিনামৰা চাহ বাগিচাৰ উপৰিও আৰু কোনখন চাহ বাগিচা স্থাপন কৰিছিল? মণিৰাম দেৱানে দুখন চাহ বাগিচা স্থাপন কৰিছিল। এখন আছিল চিনামৰা চাহ বাগিচা, আনখন আছিল চেলেং চাহ বাগিচা। সেয়েহে আমাৰ ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, চেলেং চাহ বাগিচা। নেক্সট কুৱেশ্যন, ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহ কৰা প্ৰথমজন অসমীয়া কোন আছিল? ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহ কৰা ফাৰ্ষ্ট অসমীয়া কোন আছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি, গোমধৰ কোঁৱৰ। গোমধৰ কোঁৱৰ আছিল ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহ কৰা প্ৰথমগৰাকী অসমীয়া। নেক্সট কুৱেশ্যন, নমামী ব্ৰহ্মপুত্ৰ উৎসৱ কিহৰ লগত জড়িত? নমামী ব্ৰহ্মপুত্ৰ উৎসৱ ব্ৰহ্মপুত্ৰ নদীত উদযাপন কৰা হয় আৰু এইটো কিহৰ লগত জড়িত বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, নাও খেল। নমামী ব্ৰহ্মপুত্ৰ উৎসৱ নাও খেলৰ লগত জড়িত। নেক্সট কুৱেশ্যন, দেওদানী নৃত্যৰ প্ৰভাৱ বিশেষকৈ অসমৰ কোনখন জিলাত থকা দেখা যায়? এই নৃত্যবিধৰ প্ৰভাৱ অসমৰ কোনখন জিলাত বিশেষকৈ পৰা দেখা যায়? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, দৰং। অসমৰ দৰং জিলাত দেওদানী নৃত্যৰ প্ৰভাৱ থকা দেখা যায়। নেক্সট কুৱেশ্যন, বাংলাদেশৰ ৰাজধানী ক'ত অৱস্থিত? প্ৰশ্নটোত সুধিছে বাংলাদেশৰ ৰাজধানী অৰ্থাৎ কেপিটেল ক'ত অৱস্থিত আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, ঢাকা। ঢাকাত বাংলাদেশৰ ৰাজধানী অৱস্থিত। নেক্সট কুৱেশ্যন, ইংৰাজী এছ আকৃতিৰ মহাসাগৰ কোনখন? আমি সকলোৱে জানো পৃথিৱীত 5খন মহাসাগৰ আছে। ইয়াৰে কোনখন মহাসাগৰ ইংৰাজী এছ আখৰটোৰ দৰে? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, আটলাণ্টিক মহাসাগৰ। এই মহাসাগৰখন ইংৰাজী এছ আখৰৰ আকৃতিৰ দৰে। নেক্সট কুৱেশ্যন, নাগালেণ্ডৰ হৰ্ণবিল উৎসৱ কোনবিধ পক্ষীৰ নামত উৎসৰ্গিত? নাগালেণ্ডত যি হৰ্ণবিল উৎসৱ অনুষ্ঠিত হয় এই উৎসৱবিধ কোনবিধ পক্ষীৰ নামত উৎসৰ্গিত বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, ধনেশ পক্ষী। নেক্সট কুৱেশ্যন, অসম পঞ্চায়ত আইন কোন বছৰত গৃহীত হৈছিল? আসাম পঞ্চায়ত এক্ট কিমান চনত গৃহীত হৈছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, 1994। 1954 চনত অসম পঞ্চায়ত আইন গৃহীত হৈছিল। নেক্সট কুৱেশ্যন, নীতি আয়োগৰ প্ৰথম বৈঠক কেতিয়া অনুষ্ঠিত হৈছিল? নীতি আয়োগ 2014 চনত গঠন হৈছিল আৰু ইয়াৰ প্ৰথম বৈঠক কেতিয়া অনুষ্ঠিত হৈছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি, 7 ফেব্ৰুৱাৰী 2015। 2015 চনৰ 7 ফেব্ৰুৱাৰীত নীতি আয়োগৰ প্ৰথমটো বৈঠক অনুষ্ঠিত হয়। নীতি আয়োগৰ অধ্যক্ষ কোন যদি সোধে ইয়াৰ এনচাৰটো হৈ যাব
প্ৰধানমন্ত্ৰী। ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ল নীতি আয়োগৰ অধ্যক্ষ। নেক্সট কুৱেশ্যন, ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাপক স্বামী বিবেকানন্দৰ আচল নাম কি আছিল? ইয়াত ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাপক স্বামী বিবেকানন্দৰ অৰিজিনেল নেমটো কি বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি, নৰেন্দ্ৰ নাথ দত্ত। নৰেন্দ্ৰ নাথ দত্ত হ'ল স্বামী বিবেকানন্দৰ আচল নাম। নেক্সট কুৱেশ্যন, অসমত সংগঠিত হোৱা প্ৰথম কৃষক বিদ্ৰোহ কোনটো আছিল? অসমত সংগঠিত হোৱা ফাৰ্ষ্ট ফাৰ্মাৰ প্ৰটেষ্ট কোনটো আছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, ফুলগুৰিৰ কৃষক বিদ্ৰোহ। এই বিদ্ৰোহটো 1861 চনত সংগঠিত হৈছিল আৰু এইটোৱে আছিল অসমৰ প্ৰথমটো কৃষক বিদ্ৰোহ। নেক্সট কুৱেশ্যন, পথৰুঘাটৰ কৃষক বিদ্ৰোহ কোন বছৰত সংগঠিত হৈছিল? পথৰুঘাটত যি কৃষক বিদ্ৰোহ হৈছিল এইটো কোনটো বছৰত সংগঠিত হৈছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, 1894 চনত। নেক্সট কুৱেশ্যন, প্ৰতি বছৰে গ্ৰাহক সুৰক্ষা দিৱস কেতিয়া পালন কৰা হয়? গ্ৰাহক সুৰক্ষা দিৱস কেতিয়া পালন কৰা হয় বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, 15 মাৰ্চ। প্ৰতি বছৰে 15 মাৰ্চ তাৰিখে গ্ৰাহক সুৰক্ষা দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, ভাৰতৰ সংবিধানৰ সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰক সংবিধানৰ আত্মা আৰু প্ৰাণকেন্দ্ৰ বুলি কোনে মন্তব্য কৰিছিল? অৰ্থাৎ সংবিধানৰ যি সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ আছে ইয়াক আত্মা আৰু প্ৰাণকেন্দ্ৰ বুলি কোনে মন্তব্য প্ৰদান কৰিছে বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি, ডক্টৰ ভীমৰাও আম্বেদকাৰ। ডক্টৰ ভীমৰাও আম্বেদকাৰে সংবিধানৰ এই সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰক সংবিধানৰ আত্মা আৰু প্ৰাণকেন্দ্ৰ বুলি মন্তব্য কৰিছিল। নেক্সট কুৱেশ্যন, কোনজন আহোম স্বৰ্গদেৱে আহোমৰ ৰাজধানী যোৰহাটলৈ স্থানান্তৰিত কৰিছিল? অৰ্থাৎ ৰংপুৰৰ পৰা আহোমৰ ৰাজধানী কোনে যোৰহাটলৈ লৈ গৈছিল, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, গৌৰীনাথ সিংহ। গৌৰীনাথ সিংহই আহোমৰ শেষৰখন ৰাজধানী যোৰহাটলৈ আহোমৰ ৰাজধানীখন তুলি নিছিল। নেক্সট কুৱেশ্যন, কোনজন মান ৰজাৰ দিনত মানসকলে আৰাকানা দখল কৰিছিল? অৰ্থাৎ আৰাকানা নামৰ ঠাইখন কোনজন মান ৰজাৰ দিনত মানসকলে দখল কৰিছিল বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, বডৌপায়া। মান ৰজা বডৌপায়াৰ দিনত মানসকলে আৰাকানা নামৰ ঠাইখন দখল কৰিছিল। নেক্সট কুৱেশ্যন, স্বাধীন ভাৰতৰ প্ৰথম মুখ্য নিৰ্বাচন আয়ুক্ত কোন আছিল? স্বাধীন ভাৰতৰ প্ৰথমগৰাকী নিৰ্বাচন আয়ুক্ত কোন আছিল বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, সুকুমাৰ সেন। সুকুমাৰ সেন আছিল স্বাধীন ভাৰতৰ প্ৰথমগৰাকী মুখ্য নিৰ্বাচন আয়ুক্ত। নেক্সট কুৱেশ্যন, ব্ৰহ্মপুত্ৰ নদীৰ আটাইতকৈ ডাঙৰ উপনৈখনৰ নাম কি? ব্ৰহ্মপুত্ৰ নদীৰ প্ৰায় সৰু ডাঙৰ 130খন উপনৈ আছে। ইয়াৰে আটাইতকৈ ডাঙৰ উপনৈ কোনখন বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, সোৱণশিৰি। সোৱণশিৰি হ'ল ব্ৰহ্মপুত্ৰ নদীৰ আটাইতকৈ ডাঙৰ উপনৈ, আৰু এই সোৱণশিৰি নদীখন যদি সোধে ব্ৰহ্মপুত্ৰৰ কোন পাৰৰ উপনৈ, ইয়াৰ উত্তৰটো হ'ব উত্তৰ পাৰৰ উপনৈ। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদ অনুসৰি অসম ৰাজ্যৰ বাবে বিশেষ ব্যৱস্থাৰ উল্লেখ আছে? অৰ্থাৎ ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত অসমৰ বিষয়ে বিশেষভাৱে উল্লেখ কৰা আছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, আৰ্টিকেল 371 বি। অনুচ্ছেদ নং 371 বি, এই অনুচ্ছেদত অসমৰ বিষয়ে বিশেষভাৱে উল্লেখ আছে। নেক্সট কুৱেশ্যন, ভাৰতৰ কোনখন ৰাজ্যৰ সীমা চুবুৰীয়া ৰাজ্যৰ লগত আটাইতকৈ বেছি লাগিছে? অৰ্থাৎ ভাৰতৰ কোনখন ৰাজ্যৰ সীমা চুবুৰীয়া ৰাজ্যৰ লগত সৰ্বাধিক লাগিছে বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, উত্তৰ প্ৰদেশ। উত্তৰ প্ৰদেশৰ সীমা ভাৰতৰ 8খন ৰাজ্য আৰু এখন কেন্দ্ৰশাসিত অঞ্চলৰ লগত লাগিছে। নেক্সট কুৱেশ্যন, অসম আন্দোলন কিমান চনত আৰম্ভ হৈছিল? অসম আন্দোলন সমাপ্ত হৈছিল 1985 চনত, যেতিয়া অসম চুক্তি স্বাক্ষৰিত হৈছিল, কিন্তু ইয়াত ষ্টাৰ্ট কেতিয়া হৈছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, 1979 চনত। অসম আন্দোলন 1979 চনত আৰম্ভ হৈছিল,
আৰু এই আন্দোলন প্ৰায় 6 বছৰ চলিছিল। এইখিনি আছিল আজিৰ আমাৰ এই APSC গ্ৰেড 4 এক্সামৰ যে ভিডিঅ'খিনি আগবঢ়োৱা হৈছে ইয়াৰে 4 নম্বৰ ভিডিঅ'টোত আমি 25টা কুৱেশ্যন আলোচনা কৰিলোঁ। ইয়াৰে কিমানটা কুৱেশ্যন এনচাৰ আপোনালোকে কৰিব পাৰিছে কমেণ্টত জনাব। আৰু কুৱেশ্যনখিনি যদি আপোনালোকে নোট ডাউন কৰা নাই তেতিয়াহ'লে কুৱেশ্যনখিনি নোট ডাউন কৰি যাব, যাতে পৰীক্ষাৰ সময়ত আপোনালোকে ৰিভিজন কৰাত কোনো ধৰণৰ অসুবিধা নহয়। আৰু এটা কথা মনত ৰাখিব, আপোনালোকে যিমান লিখি যাব সিমানেই বস্তুবিলাক মনত থাকি যাব। সেইকাৰণে আপোনালোকে লিখিবলৈ নাপাহৰিব। আৰু যদি ভিডিঅ'টোত কিবা ভুল হৈছে তেতিয়াহ'লে ভুলখিনিও আপোনালোকে কমেণ্টত আঙুলিয়াই দিব বুলি আশা ৰাখিছোঁ। ইয়াৰ পিছত আমি প্ৰতিটো ভিডিঅ'ত আপোনালোকলৈ যেনেকুৱা এটি কুৱেশ্যন লৈ আহোঁ, আজিও এটি কুৱেশ্যন লৈ আহিছোঁ। সেই কুৱেশ্যনটো হ'ব গুৱাহাটী উচ্চ ন্যায়ালয়খন ক'ত অৱস্থিত, অৰ্থাৎ গুৱাহাটী হাইকোৰ্ট ক'ত অৱস্থিত বুলি সুধিছে। ইয়াৰে 4টা অপশ্যন দিয়া আছে। অপশ্যনখিনিৰ ভিতৰত আপোনালোকে ৰাইট এনচাৰটো কমেণ্টত জনাওক, আৰু নহ'লে ইয়াৰ এনচাৰটো আপোনালোকে ডেছক্ৰিপশ্যনত দিয়া থাকিব, তাৰ পৰা গৈও চাব পাৰিব। যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টোত এটি লাইক কৰি দিব, আৰু আমাৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ অনুৰোধ জনাইছোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।